মিঠা হ'ব যেন লাগিছে মিঠা হ'ব বুলিয়ে কৈছে এতিয়া মই हेलो एवरीवन की खबर स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅলৈ আপোনালোকে বাৰু মোৰ ভিডিঅবোৰ চাই কেনেকুৱা পাইছে যদি ভাল পাইছে তেন্তে পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিব প্লিজ অকমান সহায় কৰি দিয়ক যাতে মই চেনেলটো আগুৱাই নিব পাৰো লগতে ভাল ভাল ভিডিঅ আপোনালোকলৈ আগবঢ়াব পাৰো নহলে দেখোন মোৰ ভিডিঅ দিবলৈ মন নাযাব আৰু তাতে ভিউজও কম আৰু সাবস্ক্ৰাইবাৰো নাই প্লিজ অকমান সহায় কৰি দিয়ক हेलो गाइस আজি ভাবিছো পাস্তা বনাম সকলোৱে পাস্তা খাই নহয় জানো আৰু দোকানৰ পৰা বজাৰৰ পৰা কিনি আনি খাই মই ভাবিছো আজি ঘৰতে বনাও কেনেকুৱা কি হয় আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব পাস্তা বনাবলৈ পোনপ্ৰথমে আমাক ময়দা লাগিব মই ময়দা এনেকৈ মঠি থৈ দিছো আধা ঘণ্টা মান এনেকৈ থৈ দিম তাৰ পিছত মই বনাম আপোনালোকক দেখুৱাই যাম বাৰু আৰু এতিয়া এনেকৈ মই থৈ দিম ময়দাখিনি ৰেষ্টত থকালৈকে মই এই আমকিটা খাই লওঁ মিঠা হ'ব যেন লাগিছে মিঠা হ'ব বুলিয়ে কৈছে এতিয়া মই ইটা ভালকৈ ধুই কৰি কাটি লওঁ এই বছৰটোত আম খোৱা হোৱাই নাই নহয় তাকে ভাবিছো আজি আম কেইটামান আনি থোৱা আছে খাও বুলি কলপাত দেখিলা কাটি লওঁগে মই কাটিয়ে আছো কলপাত আৰু এতিয়া ধুই কৰি জলকীয়া কেইটামান চিঙি লওঁ ঘৰৰে জলকীয়া তাৰ পিছত খাও কেনেকুৱা হয় আৰু মিঠা হয় নে টেঙা হয় খাই চালেহে গম পাম মই আপোনালোকক লগ পাইছো আধা ঘণ্টাৰ পিছত এতিয়া মই ময়দাৰ ডোখিনি আকৌ এবাৰ ভালকৈ মঠি লম দুটা লাৰু কৰি লৈছো ময়দাৰ হলনি আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে এতিয়া বেলনা এখনত আটা গুৰি অলপ ছটিয়াই ৰুটিৰ আকাৰত ধুনীয়াকৈ বেলি লম মই কিন্তু ডাঠকৈ থম পাতলা নকৰো ডাঠ হলেহে ভাল হ'ব পাতলা হলে ইমান ভাল নহব ৰুটিৰ আকাৰত ধুনীয়াকৈ বেলি ললো এতিয়া মই কাটিম কেনেকৈ কাটিম আপোনালোকে মন কৰি চাই যাব তেতিয়াহে আপোনালোকে বনাই খাও বুলি ক'লে পাস্তা ঘৰতে এনেকৈ বনাই খাব পাৰিব মই ধুনীয়াকৈ কাটি ললো আপোনালোকে ধৰিব পাৰিছে এতিয়া কাটা চামুচৰ সহায়ত মই পাস্তাৰ শেপটো দিও কেনেকৈ দিম আপোনালোকে চাই যাওক তেতিয়া নিশ্চয় ধৰিব পাৰিব ৰুটিখন বেলুতে ডাঠ কৰিব পাতলা কৰিলে শেপটো নুলাই ডাঠ কৰিলে ধুনীয়াকৈ পাস্তাৰ শেপটো ওলাই পৰে মই আপোনালোকক বনাই দেখুৱাইছো এতিয়া কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাবচোন লাগিছেনে দোকানৰ পৰা কিনি আনা পাস্তাৰ দৰে মই এতিয়া দুটা বনাই দেখুৱাম আপোনালোকক বাকি কিটা মই এনেকৈ বনাই লম পাস্তাখিনি বনাই হৈ গল লাগিছেনে দোকানৰ পৰা কিনি আনাৰ দৰে এতিয়া মই এখিনি বইল কৰি লওঁ কেৰাহী এখন পাতি দিছো পানীখিনি গৰম হওঁতে পাস্তাখিনি দি এতিয়া মই বইল কৰি লম এতিয়া মই পাস্তাখিনি চেকনি এখনৰ সহায়ত চাকি ললো আৰু ভাজিবলৈ যোগাৰ কৰিছো গাজৰ পিয়াজ বিলাহী নহৰু এটা কুটি লৈছো আৰু জলকীয়া সকলোৱে জানে পাস্তা বনাবলৈ তথাপিও মই কেনেকৈ বনাও তাকে আপোনালোকলৈ আগবঢ়ালো কেতিয়াবা আপোনালোকেও এনেকৈ বনাই খাবচোন যদি বনাই খোৱা নাই এনেকৈ সোৱাদটো বহুত ভাল হয় আৰু লগতে দোকানৰ পৰা কিনি অনাৰ দৰে লাগে ধৰিবই নোৱাৰিব যে দোকানৰ নহয় ঘৰতে বনাইছো তেনেকুৱা লাগিব ঘৰতে দোকানৰ পৰা কিনি অনাৰ দৰে লাগে মাজে সময় বনাই খাব বুলি এনেকৈ আশা কৰিলো আজি ভিডিঅটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব যদি ভাল পালে লাইক এটা কৰি দিব
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ তেন্তে